মোৰ বিশ্বাস এইবাৰ আমি নাওবৈচা সমষ্টি বিপুল ভোটত বিজয়ী হ'ম। চাওক, খাৰ্গে মনিফেষ্টো ক'ত মুকলি কৰিছে? নাওবৈচাৰ MLA কোন আছিল? ভূপেন হাজৰিকা। আৰু খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে সমালোচনা কৰিছিল। জাগিৰোডত ছেমি কণ্ডাক্টৰ আহোঁতে খাৰ্গেৰ ল'ৰাই অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই বুলি আমাক সমালোচনা কৰিছিল। গতিকে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মতাটো অসমৰ ৰাইজৰ প্ৰতি এক চৰম অপমান। যিজন ব্যক্তিয়ে ক'ব পাৰে যে অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই, নলেজ নাই, আমি ছেমি কণ্ডাক্টৰ চলাব নোৱাৰোঁ, সেই মানুহজনে কি মেনিফেষ্টো আমাক দিব? আপোনালোকে নিজে কওক। সেইকাৰণে মই ভাবোঁ যে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মাতি আনি কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মক অপমান কৰিছে।